যিসকল CM888 2.0 হিতাধিকাৰীয়ে 3 দিনীয়া ট্ৰেইনিং সফলভাৱে সম্পূৰ্ণ কৰিছে তেওঁলোকৰ হোৱাটছএপত CM888 2.0 বেনিফিচিয়াৰী ডাটা নামৰ এখন ফৰ্ম পঠিওৱা হৈছে। এই ফৰ্মখন 3 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰি জমা দিয়াটো অতি গুৰুত্বপূৰ্ণ। যদি সময়মতে ফৰ্মখন ফিল আপ নকৰে তেন্তে পৰৱৰ্তী প্ৰক্ৰিয়াত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে, প্ৰতিটো তথ্য কেনেকৈ সঠিকভাৱে ভৰাব লাগে, কি কি ডকুমেণ্টৰ প্ৰয়োজন আৰু ছাবমিট কৰাৰ আগত কি কি কথা আপোনালোকে মনত ৰাখিব লাগে। গতিকে ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ শেষলৈকে চাব যাতে কোনো ভুল নোহোৱাকৈ আপুনি সহজেই CM888 2.0 বেনিফিচিয়াৰী ডাটা ফৰ্মখন ফিল আপ কৰিব পাৰে। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা প্লিজ লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বলক এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আহিছোঁ এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ। আপোনালোকৰ হোৱাটছএপত যিটো লিংক গৈছে সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন অ'পেন হৈ যাব। মোবাইল হ'লেও হ'ব, কম্পিউটাৰ হ'লেও হ'ব। লিংকটোত ক্লিক কৰাৰ লগে লগে এইখন স্ক্ৰীন অ'পেন হৈ যাব। প্ৰথমতে দেখা পাব নেমৰ পিছত আছে এপ্লিকেশ্যন নাম্বাৰ। নেমটোত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড চাই পেলাই নেমটো টাইপ কৰিব। তাৰপিছত আছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ। আপোনালোকে ট্ৰেইনিঙৰ সময়ত যিখন কাগজ লৈ গৈছিলে সেই কাগজখনৰ মতে আপোনালোকে ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰটো টাইপ কৰিব, CM888 APPL 2025। তাৰপিছত 7 ডিজিট এটা নাম্বাৰ আছে, সেইটো নাম্বাৰ চাই পেলাই আপোনালোকে খুব সুন্দৰভাৱে বহুৱাব। তাৰপিছত আছে জেণ্ডাৰ। আপোনালোকে যদি মেল হয় মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত আছে হোৱাটছআপ নাম্বাৰ। হোৱাটছআপ নাম্বাৰ আপোনালোকৰ যিটো হয় সেইটো দিব। তাৰপিছত আছে ফোন নাম্বাৰ। যদি হোৱাটছআপ নাম্বাৰ আৰু ফোন নাম্বাৰ আপোনালোকৰ ছেম হয় তেনেহ'লে ইয়াত দুয়োটা নাম্বাৰ দিব লাগিব। তাৰপিছত আছে আধাৰ নম্বৰ। আপোনালোকে আধাৰ কাৰ্ডৰ মতে আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দিব। তাৰপিছত আছে পান কাৰ্ড নম্বৰ। পান কাৰ্ড নম্বৰটো আপোনালোকে টাইপ কৰিব। তাৰপিছত আপোনালোকে দিব আপোনালোকৰ ইমেইল আইডি। এইটো ইমেইল আইডি আছে, ইমেইল আইডিটো আপোনালোকে দিব লাগিব, এইটো মেণ্ডেটৰী হয়। তাৰপিছত ইয়াতে আপোনালোকৰ যদি হাজবেণ্ড আছে তে হাজবেণ্ডৰ নাম দিব পাৰে, আৰু যদি আপোনালোকৰ ৱাইফ আছে ৱাইফৰ নাম দিব পাৰে, এইটো অপশ্যনেল হয়। তাৰপিছত ইয়াতে আছে আপুনি CM888 2.0 হোৱাটছআপ গোটৰ সদস্য নেকি। যদি আপুনি CM888 কোনো হোৱাটছআপ গ্ৰুপত এভেইলেবল আছে এতিয়া তেনেহ'লে আপুনি ইয়াতে য়েছ দিব। তাৰপিছত আপোনালোকৰ আছে বেংক একাউণ্ট নাম্বাৰ। আপোনালোকে যিটো একাউণ্ট নাম্বাৰ CM888 আপলোড দিছিলে সেইটো বেংক একাউণ্ট নাম্বাৰে ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব। যদি বেলেগ একাউণ্ট নাম্বাৰ দিয়ে তেনেহ'লে আপোনালোকৰ নেক্সট কিস্তিৰ পইচাটো নাপাবও পাৰে। তাৰপিছত আপোনালোকে IFSC কোডটো দিব বেংক একাউণ্টত চাই পেলাই, নাইবা আপোনালোকৰ ব্ৰাঞ্চত, যদি নাজানে আপোনালোকে ব্ৰাঞ্চত গৈ সুধি ল'ব, সকলোৱে যিহেতু জানেই। তাৰপিছত আছে বেংক বা ব্ৰাঞ্চ নেম। ইয়াতে আপোনালোকৰ ব্ৰাঞ্চ নেমটোও দিব পাৰে, নাইবা আপোনালোকৰ যিটো একাউণ্ট হয় সেই একাউণ্টৰ কোনটো ব্ৰাঞ্চত আছে, যিটো বেংক নেম হয় সেইটো বেংক নেম দিব পাৰে। এতিয়া মই ফৰ্মখন ফিল আপ কৰি আছোঁ। ফৰ্মখন ফিল আপ কৰি পেলাই ছাবমিট কৰিম। তাৰপিছত কি আহে মই আপোনালোকক দেখাই আছোঁ। তো মোৰ ফৰ্মখন এতিয়া ফিল আপ কৰা হৈ গ'ল। মই এতিয়া ছাবমিট বটামত ক্লিক কৰিম। ছাবমিট বটামত ক্লিক কৰাৰ পিছত কি আহে মই আপোনালোকক দেখাই আছোঁ। তো ছাবমিট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। এই ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।